অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ জনাম যে ইয়ালে আমাৰ নিচিনা বা পৰিয়ালৰ মানুহে হওক বা অসমৰ অৰঙে দৰঙে সিঁচৰতি হৈ থকা জুবিন গাৰ্গ ডাঙৰীয়াৰ অলেখ ব্যক্তিগত স্তৰৰ বন্ধু আছে যিয়ে অকণমান তেখেতক আগতে যেনেদৰে বিচাৰিছিল ব্যক্তিগতভাৱে লগ পাব বিচাৰে। গতিকে এই SOPৰ ব্যৱস্থাটো ভাল লগা নাই। ইয়াত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি হোৱা যেন অনুভৱ কৰিছে তেনেহ'লে সুন্দৰভাৱে আৰক্ষীৰ মেটায়ন কৰক আৰু দুটা চিফ্ট কৰি দিয়ক। বোলে 12টা বজালৈকে এখিনি থাকিব আৰু 12টা বজাৰ পিছত এখিনি থাকিব, কাৰণ দিনততো অকল ট্ৰেফিকে চলি যাব চাগে আৰু আৰক্ষীটো অভাৱ নাই। কিমান অদৰকাৰী মানুহক আপোনালোকে এনেই বডিগাৰ্ড দি থৈছে মিছামিছিকৈ। ইয়াত লৈ আহক, ৰাইজেও শান্তি পাব, কোনো ধৰণৰ সংঘাতত নাহে কথাটো। আৰু মই এইটোৱে বিচাৰিম যে আপোনালোকে এটা সুন্দৰ সিদ্ধান্ত লওক আৰু এই কথাবোৰ ৰাইজৰ লগত মিলি সিদ্ধান্ত ল'ব। একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত নল'ব, কাৰণ যিকোনো মুহূৰ্ততে সংঘাতৰ উদ্ভৱ হ'ব পাৰে আৰু সংঘাত আমি নিবিচাৰোঁ।